Hello students, আজিৰ ভিডিঅ'টোৰ টপিক হৈছে ইকুইপটেনচিয়েল সাৰফেস। আমি অলৰেডি পটেনচিয়েল আৰু যেটো এটা বেসিক হয় পটেনচিয়েল আৰু পটেনচিয়েল এনাৰ্জি কি হয় সেইখিনি অলৰেডি ডিসকাস কৰিলো আৰু আমি পটেনচিয়েলৰ এক্সপ্ৰেছনো চালো পইণ্ট চাৰ্জৰ কাৰণে। এতিয়া আমি ডিসকাস কৰিম ইকুইপটেনচিয়েল সাৰফেস। ইকুইপটেনচিয়েল সাৰফেস হৈছে এনেকুৱা এখন সাৰফেস যাৰ আমি যিকোনো পইণ্টতে যদি এটা লওঁ যিকোনো এটা পইণ্ট লওঁ তেতিয়া তাৰ কি হ'ব সেই সাৰফেসখনৰ যিকোনো পইণ্টতে পটেনচিয়েলটো কনষ্টেন্ট থাকিব। তাৰ মানে আমি যিকোনো পইণ্টতে যদি পটেনচিয়েল উলিয়াওঁ তেতিয়াহ'লে সব পইণ্টতে পটেনচিয়েলৰ ভ্যালু একেটাই হ'ব। তাৰ মানে কি বুজাব খুজিছো যে পটেনচিয়েল is constant. তাৰ মানে in equipotential surface if we determine potential at any point on that surface then the potential will be a constant quantity. সেইখনকে কোৱা হয় equipotential surface. এতিয়া আমি ইয়াত এটা পইণ্ট চাৰ্জ কনসিডাৰ কৰিছো। পইণ্ট চাৰ্জৰ এই r ডিসটেন্সত এটা পি পইণ্ট আছে আৰু সেই পি পইণ্টত আমি পটেনচিয়েলটো ক্যালকুলেট কৰিব লাগে। তেতিয়া আমি অলৰেডি পটেনচিয়েলটো কিমান পাই থৈছিলো এটা পইণ্ট চাৰ্জৰ কাৰণে v = 1/4 পাই এপসাইলন নট q বাই r এটো আছিলে। এতিয়া হেনেকে আমি যদি আন এটা পইণ্টত যদি উলিয়াও পটেনচিয়েল আৰু ইয়াৰ মাজৰ যদি ডিসটেন্সটো একে আমি সেম ধৰো তেতিয়া হলে কি হ'ব এটো আমি q পইণ্ট লওঁ। এই q পইণ্টত এটো p পইণ্টৰ কাৰণে পটেনচিয়েল এই q পইণ্টত 1/4 পাই এপসাইলন নট 1/4 পাই এপসাইলন নট q বাই r। তাৰ মানে কি হ'ল এই দুইটা পইণ্টত পটেনচিয়েলটো সেম হ'ল। এতিয়া আমি এই এক্সপ্ৰেছনটোৰ পৰা কি দেখিছো যে পটেনচিয়েলটো কিহৰ ওপৰত ডিপেন্ড কৰে যেহেতু চাৰ্জ যেটো আমি চাৰ্জ ৰাখিম হেতু সদায় কনষ্টেন্ট হৈ থাকিব। এই চাৰ্জৰ যিখিনি চাৰ্জ আছে সেইখিনি আমি কম বেছ কৰিব নোৱাৰো। চাৰ্জটো হেতু কাৰণে আমি কনষ্টেন্ট কোৱান্টিটি ভিতৰতে ধৰিম আৰু 1/4 পাই এপসাইলন নটটো কি আছে ইউ এটা কনষ্টেন্ট কোৱান্টিটি। আমি যেতিয়া কুলম্বছ ল পঢ়িছিলো তেতিয়া আমি ইয়াৰ ভ্যালুটো অলৰেডি ডিসকাস কৰিছিলো। ইয়াৰ ভ্যালুটো হ'ল 9 × 10⁻⁹ এই গুটি 1/4 পাই এপসাইলন নটৰ ভ্যালুটো। আৰু কিউটো আমি কি ধৰিলো এতিয়া মই কলো যে কিউৰ আমি চাৰ্জ কিউ মানে হৈছে চাৰ্জ। তো চাৰ্জৰ আমি ভ্যালুটো কম বেছ কৰিব নোৱাৰো। ই এটা ফিক্সড কোৱান্টিটি হেতু কাৰণে চাৰ্জটো কি হ'ল কনষ্টেন্ট হ'ল। তাৰ মানে কি হ'ল এই গুটেই কিটা কোৱান্টিটি ইয়াত কনষ্টেন্ট হৈ আছে। তেতিয়া হলে ইয়াত ভেৰিয়েবল কি হৈছে অকল r। তাৰ মানে মই কি ক'ব খুজিছো যে যেটো আমি পটেনচিয়েল পাম হেতু কি হয় ইনভাৰ্সলি প্ৰপৰ্শনেল টু r হয়। তাৰ মানে যদি আমি ডিসটেন্সটো যদি বহাও তেতিয়া কি হ'ব যেটো ইনভাৰ্সলি প্ৰপৰ্শনেল v টো কমিব। হেনেকে আমি যদি ডিসটেন্সটো কমাও তেন্তে কি হ'ব পটেনচিয়েলটো বাঢ়িব। এতিয়া আমি কৈছো যে ইকুইপটেনচিয়েল সাৰফেসত কি হয় তাত পটেনচিয়েলটো কনষ্টেন্ট হৈ থাকে। পটেনচিয়েলটো কনষ্টেন্ট কেতিয়া হ'ব আমি যিকোনো দুটা পইণ্টত সেম পটেনচিয়েল কেতিয়া পাম যেতিয়া যেটো পইণ্টত আমি পটেনচিয়েল ক্যালকুলেট কৰিব লাগিব সেই পইণ্টটোত চাৰ্জটোৰ পৰা সেই পইণ্টটোৰ লৈ ডিসটেন্সটো যেতিয়া সেম হ'ব তেতিয়াহে আমি পটেনচিয়েলটো সেম পাম। ইকুইপটেনচিয়েল সাৰফেস ড্ৰ কৰিব বিচাৰো তেন্তে এখন স্ফেৰিকেল সাৰফেস ল'ব লাগিব। কাৰণ কেলে স্ফেয়াৰৰ কাৰণে ৰেডিয়াসটো সদায় সেম থাকিব। আমি যিকোনো তাৰ মানে এই ওপৰত যিকোনো পইণ্টত যদি আমি পটেনচিয়েল উলিয়াও তেতিয়া কি হ'ব পটেনচিয়েলৰ ভ্যালুটো সেম হ'ব। যেহেতু আমি যদি চাৰ্জটো যদি ইয়াত ৰাখো সেন্টাৰত ৰাখো তেতিয়া হলে ইয়াৰ চাৰিওফালে এই সাৰফেসখনত কি হ'ব পটেনচিয়েলটো সেম থাকিব। সেই কাৰণে এনেকুৱা আমি ইকুইপটেনচিয়েল বুলি ক'লে হেতু কাৰণে আমি এনেকা স্ফেৰিকেল সাৰফেস এখন কনসিডাৰ কৰো। এতিয়া এই ইকুইপটেনচিয়েল এতিয়া মই আশা কৰিছো তোমালোকে বুজি পাইছা যে ইকুইপটেনচিয়েল সাৰফেস কি হয়। ইকুইপটেনচিয়েল সাৰফেসটোৰ কাৰণে আমি এটাই জানিব লাগে যে যেটো পটেনচিয়েল থাকে এটা নিৰ্দিষ্ট পইণ্টৰ ইলেক্ট্ৰিক ফিল্ডৰ নিৰ্দিষ্ট পইণ্টত যদি আমি পটেনচিয়েল উলিয়াও সেই পটেনচিয়েলটো কিহৰ ওপৰত ডিপেন্ড কৰে সেই যেটো পইণ্টত আমি চাৰ্জটো ৰাখিছো আৰু যেটো পইণ্টত আমি ইলেক্ট্ৰিক পটেনচিয়েল ক্যালকুলেট কৰিব লাগে হিহঁতৰ মাজৰ ডিসটেন্সটোৰ ওপৰত ডিপেন্ড কৰিব। এতিয়া যিকোনো দুটা পইণ্টৰ মাজৰ যিকোনো দুটা পইণ্টত এটা সেম চাৰ্জৰ কাৰণে পটেনচিয়েলটো কেতিয়া সমান হ'ব যেতিয়া সেই পইণ্ট দুটাৰ পৰা সেই যেটো পইণ্ট চাৰ্জ ৰাখিছো সেই পইণ্টৰ মাজৰ ডিসটেন্সটো সেম হ'ব। আৰু আমি হেনেকুৱা সাৰফেস জানো যে
এটা স্ফেয়াৰ কাৰণ কেলৈ স্ফেয়াৰৰ সদায় ৰেডিয়াছটো কনষ্টেণ্ট থাকে আমি যদি স্ফেয়াৰ এটাৰ স্ফেয়াৰ বা স্ফেৰিকেল ছাৰ্ফেচ এখনৰ চেণ্টাৰত যদি আমি চাৰ্জটো ৰাখোঁ তেতিয়াহ'লে ছাৰ্ফেচখনৰ সকলো পইণ্টতে পটেঞ্চিয়েলটো কনষ্টেণ্ট থাকিব সেইটো কাৰণে আমি ইকুইপটেঞ্চিয়েল ছাৰ্ফেচ যেতিয়া কনচিডাৰ কৰোঁ তেতিয়া আমি এনেকুৱা এখন ছাৰ্ফেচ কনচিডাৰ কৰি লওঁ আমি এই ইকুইপটেঞ্চিয়েল ছাৰ্ফেচৰ কিছুমান প্ৰপাৰ্টিজ আছে সেই প্ৰপাৰ্টিজখিনি ডিছকাছ কৰিম তাৰে ফাৰ্ষ্ট প্ৰপাৰ্টিজ হৈছে যে no work is done in moving the charge from one point to another point on an equipotential surface তাৰ মানে কি আমি এটা চাৰ্জ যদি এটা চাৰ্জ টেষ্ট চাৰ্জ আমি এখন ইকুইপটেঞ্চিয়েল ছাৰ্ফেচত যদি মুভ কৰিব বিচাৰোঁ তেতিয়াহ'লে আমি একো ৱৰ্ক ডাউন কৰিব নালাগে সেইটো এটা হৈছে তাৰ ফাৰ্ষ্ট প্ৰপাৰ্টিজ সেইটো আমি এতিয়া আমি প্ৰুফ কৰিব পাৰোঁ সেইটো কেলে হয় এতিয়া আমি ইয়াত লৈ লৈছোঁ যে এখন ইকুইপটেঞ্চিয়েল ছাৰ্ফেচ লৈ লৈছোঁ আৰু ইকুইপটেঞ্চিয়েল ছাৰ্ফেচতে আমি দুটা পইণ্ট লৈছোঁ এ আৰু বি দুটা পইণ্ট লৈ লৈছোঁ এতিয়া এটা টেষ্ট চাৰ্জ আনিছোঁ টেষ্ট চাৰ্জ যদি আনো টেষ্ট চাৰ্জটো ধৰি লৈছোঁ আমি এ পইণ্টত আনিছোঁ আৰু এৰ পৰা বিলে মুভ কৰিব লাগে এৰ পৰা বিলে মুভ কৰিবলৈ হ'লে তেন্তে আমি ৱৰ্ক কেনেকৈ লিখোঁ আমি আগতেই ফৰ্মুলা পাইছোঁ ভি ইকুৱেল টু ডব্লিউ বাই কিউ ভিটোৱে কি বুজায় পটেঞ্চিয়েল এনাৰ্জি বুজায় আৰু ডব্লিউটোৱে ৱৰ্ক ডাউন কিউটোৱে যিটো চাৰ্জ আমি মুভ কৰিম সেইটো চাৰ্জ মানে টেষ্ট চাৰ্জটো বুজায় তো ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ কিউ ভি এতিয়া এই ভিটোৱে ইয়াত কি বুজাব যিটো পটেঞ্চিয়েল ডিফাৰেঞ্চ থাকিব তাৰমানে আমি ভি এ পইণ্টতো এটা পটেঞ্চিয়েল থাকিব বি পইণ্টতো এটা পটেঞ্চিয়েল থাকিব তেতিয়া আমি ইয়াত কিটো ল'ম সিহঁতৰ মাজৰ ডিফাৰেঞ্চটো ল'ম এতিয়া আমি এনেকৈ লিখিব পাৰোঁ ভি এৰ পৰা যিহেতু পইণ্টটো এৰ পৰা বিলে গৈছে তো ভি এ মাইনাছ ভি বি আৰু অলৰেডি আমি ইকুইপটেঞ্চিয়েল ছাৰ্ফেচ মানে কি বুজি পাওঁ তাত পটেঞ্চিয়েলটো ছেম তাৰমানে ভি এ ইকুৱেল টু ভি বি যিহেতু ভি এ ইকুৱেল টু ভি বি হ'ল তো এইটো কি হ'ল আল্টিমেটলি জিৰ' হৈ গ'ল তাৰমানে ৱৰ্ক ডাউনটো জিৰ' হ'ল ৱৰ্ক ডাউনটো জিৰ'ৰ পৰা আমি কি বুজিলোঁ যে আমি যদি এটা টেষ্ট চাৰ্জ ইকুইপটেঞ্চিয়েল ছাৰ্ফেচত ৰাখোঁ সেই টেষ্ট চাৰ্জটো এটা পইণ্টৰ পৰা আনটা পইণ্টলৈ মুভ কৰিবলৈ হ'লে একো ৱৰ্ক ডাউন কৰিব নালাগে এইটো হৈছে ইয়াৰ ফাৰ্ষ্ট প্ৰপাৰ্টি এতিয়া আমি ইয়াৰ নেক্সট প্ৰপাৰ্টিটো চাম নেক্সট প্ৰপাৰ্টিটো কি কৈছে যে যিখন ইলেক্ট্ৰিক ফিল্ড থাকিব সেই ইলেক্ট্ৰিক ফিল্ডখন সদায় ইকুইপটেঞ্চিয়েল ছাৰ্ফেচৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকিব তাৰমানে আমি যদি ইয়াত এটা চাৰ্জ কিউ ৰাখোঁ আৰু এখন এটা যদি আমি ইয়াত চাৰ্জ ৰাখোঁ আৰু এখন যদি আমি ইকুইপটেঞ্চিয়েল ছাৰ্ফেচ লওঁ এই চাৰ্জটোৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডখন সদায় এই ছাৰ্ফেচখনৰ পাৰ্পেণ্ডিকুলাৰ ডাইৰেকশ্যনত থাকিব এতিয়া আমি সেইটোকে প্ৰুফ কৰিম আমি এতিয়া লৈ লৈছোঁ যে এই ইকুইপটেঞ্চিয়েল ছাৰ্ফেচখনৰে এটা স্মল এলিমেণ্ট লৈ লৈছোঁ ডি এল এলিমেণ্টটো লৈ লৈছোঁ এতিয়া আমি এটা ইউনিট পজিটিভ চাৰ্জ মানে কিউ ইজ ইকুৱেল টু 1 কুলম হ'ব লাগিব ইউনিট পজিটিভ চাৰ্জ আমি এই ডি এল যিটো ছাৰ্ফেচ এলিমেণ্ট ল'লোঁ তাত আমি এতিয়া মুভ কৰাম এতিয়া সেইটোত মুভ কৰাবৰ কাৰণে আমি কিমান ফ'ৰ্চ আমি কিমান ৱৰ্ক ডাউন কৰিব লাগিব আমি সেইটো উলিয়াম ৱৰ্ক ডাউনটো আমি কি লিখোঁ নৰ্মেলকৈ এফ ডট আৰ লিখোঁ এফ ডট আৰ আৰু আমি ইলেক্ট্ৰিক ফিল্ড আৰু ফ'ৰ্চৰ মাজৰ এটা ৰিলেশ্যন জানো কি হয় এফ ইজ ইকুৱেল টু কিউ ই এতিয়া যদি আমি যিহেতু চাৰ্জটো লৈছোঁ কি 1 কুলম তাৰমানে এফ ইজ ইকুৱেল টু ই হ'ল তেতিয়াহ'লে আমি ইয়াত ই লিখিব পাৰোঁ আৰু ডি আৰটোৱে কি বুজাইছে এই এলিমেণ্টটো বুজাইছে তো ইয়াত মানে আৰটোৱে কি বুজায় যিমানটো ৱৰ্ক ডাউন কৰি আমি যিমানটো ডিছপ্লেচমেণ্ট কৰোঁ সেইটোকে বুজায় তেতিয়াহ'লে ইয়াত ডিছপ্লেচমেণ্টটো কিমান ধৰি লৈছোঁ আমি ডি এল তো সেইটো কাৰণে হ'ল ই ডি এল আৰু যিহেতু এইটো স্মল এলিমেণ্টৰ কাৰণে লৈছোঁ সেইটো কাৰণে ৱৰ্ক ডাউনটো স্মল লৈছোঁ এতিয়া আমি ইয়াৰ আগৰ প্ৰপাৰ্টিজটোত কি পাইছিলোঁ যে ইকুইপটেঞ্চিয়েল ছাৰ্ফেচত যদি আমি চাৰ্জ এটা মুভ কৰোঁ তেতিয়াহ'লে তাত একো ৱৰ্ক ডাউন কৰিব নালাগে তাৰমানে কি ৱৰ্ক ডাউনটো জিৰ' হয় তো এতিয়া আমি এইটো সমান সেইকাৰণে লিখিব পাৰিম ডি ডব্লিউ ইজ ইকুৱেল টু জিৰ' তাৰমানে আল্টিমেটলি কি লিখিব পাৰোঁ ই ডট ডি এল ইজ ইকুৱেল টু জিৰ' আৰু ই ডি এল কছ থিটা ইকুৱেল টু জিৰ' তো তাৰমানে কছ থিটা ইজ ইকুৱেল টু জিৰ' আৰু cos theta is equal to cos 90 equal to 0 হয় তো theta is equal to কিমান ওলালে 90 ডিগ্ৰী
তাৰ মানে কি বুজাইছে ইহঁতৰ মাজৰ যিটো এংগল থাকিব সেইটো কিমান হ'ব লাগিব 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী মানে আমি কি জানো পাৰপেন্ডিকুলাৰ হ'ব লাগিব তো আমাৰ যিটো নেক্সট প্ৰপাৰ্টি মানে যিটো এতিয়া আমি প্ৰপাৰ্টি চালো যে ইলেক্ট্ৰিক ফিল্ডখন ইকুইপটেনশিয়াল সাৰফেসৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশনত থাকে তেতিয়া আমি হেতু পাই গলো যে হসাকে যে ইহঁতি পাৰপেন্ডিকুলাৰ ডাইৰেকশনত থাকে তো এটোৱে হৈছে ইয়াৰ ইকুইপটেনশিয়াল সাৰফেসৰ নেক্সট প্ৰপাৰ্টি হ'ল তাৰ পাছত আৰু এটা প্ৰপাৰ্টি আছে কি ইকুইপটেনশিয়াল সাৰফেস কেতিয়াও ইন্টাৰসেক্ট নকৰে দুখন ইকুইপটেনশিয়াল সাৰফেস কেতিয়াও ইন্টাৰসেক্ট নকৰে এতিয়া দুখন ইকুইপটেনশিয়াল সাৰফেস আমি যদি লওঁ দুখন ইকুইপটেনশিয়াল সাৰফেস লওঁ তেতিয়া হলে এই দুটা পইণ্টত ই ইন্টাৰসেক্ট কৰিছে এতিয়া ইয়াত আমি ধৰি লৈছো Q1 চাৰ্জৰ কাৰণে এখন ইকুইপটেনশিয়াল সাৰফেস আছে Q2 চাৰ্জৰ কাৰণে এখন ইকুইপটেনশিয়াল সাৰফেস আছে এতিয়া এই পইণ্টত যদি আমি পটেনশিয়ালটো ক্যালকুলেট কৰো তেতিয়া হলে কি ওলাব যদি আমি ইয়াৰ ডিসটেন্সটো r1 লৈছো ইয়াৰ ডিসটেন্সটো r2 লৈছো তেতিয়া হলে v1 এই সেম পইণ্টতে আমি কি পাম দুটা পটেনশিয়াল পাম যেহেতু চাৰ্জ দুটা আছে kq1/r1 পাম আৰু এটা কি পাম kq2/r2 এই দুটা আমি পটেনশিয়াল পালো এটা সেম পইণ্টৰ কাৰণে যেটো পসিবল নহয় হেতু কাৰণে কি হয় দুখন ইকুইপটেনশিয়াল সাৰফেস কেতিয়াও ইন্টাৰসেক্ট নকৰে তেন্তে এখিনি আসলে যিখিনি ইকুইপটেনশিয়াল সাৰফেসৰ প্ৰপাৰ্টিজ তোমালকে প্ৰপাৰ্টিজ কিটা মনত ৰাখিব লাগিব কাৰণ কেলে কেতিয়াবা উদে যে what do you mean by equipotential surface and write down some of its properties তেতিয়া তোমালকে যদি বেছি মাৰ্ক থাকে তেতিয়া তোমালকে এক্সপ্লেইন কৰিব লাগিব যদি বেছি মাৰ্ক নাথাকে তেতিয়া ডাইৰেক্ট সিম্পলি পইণ্ট কিটা লিখিলে হ'ল যে ফাৰ্স্ট পইণ্টটো কি হয় ইকুইপটেনশিয়াল সাৰফেসত যদি আমি পইণ্ট চাৰ্জ যদি মুভ কৰাব বিচাৰো তেতিয়া হলে ওয়ার্ক ডান 0 হয় তাৰ মানে আমি একো ওয়ার্ক ডান কৰিব নালাগে নেক্সট যিখন ইলেক্ট্ৰিক ফিল্ড হ'ব সেই ইলেক্ট্ৰিক ফিল্ডখন সদায় ইকুইপটেনশিয়াল সাৰফেসৰ পাৰপেন্ডিকুলাৰ ডাইৰেকশনত থাকিব আৰু থাৰ্ডটো হৈছে যে দুখন ইকুইপটেনশিয়াল সাৰফেস কেতিয়াও ইন্টাৰসেক্ট নকৰে তো হেতুৱে হয় আৰু কেতিয়াবা হুদিব পাৰে তোমালকক why two equipotential surface doesn't intersect with each other তেতিয়া তোমালকে দেখাব লাগিব যে যদি ইন্টাৰসেক্ট কৰে তেতিয়া কি হ'ব এটা পইণ্টতে আমি দুটা পটেনশিয়াল পাম which is not possible হে কাৰণে দুখন ইকুইপটেনশিয়াল সাৰফেসে কেতিয়াও ইন্টাৰসেক্ট নকৰে তেতিয়া হলে এটো আসলে আজিৰ টপিক ইকুইপটেনশিয়াল সাৰফেস আশা কৰো তোমালকে বুজি পালা যদি বুজি নাই পোৱা তেতিয়া হলে মোক হুদিব পাৰা আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ সো মাচ